অসমবাসী ৰাইজক কৈছোঁ দেই, কিন্তু মই বৰ দুৰ্ভগীয়া আৰু বেলেগ দুখীয়া মানে দেই, ঘৰ দুৱাৰ দেখাওঁ নহয় আপোনালোকে চাওকচোন, বেলেগ দুৰ্ভগীয়া আৰু বেলেগ দুখীয়া আৰু ইমান কষ্টকৈ মই বিলাহী খেতি কৰি মই অলপমান ইটা এচপাকৈ গোটা আছোঁ, চব সেয়া গোটা আছোঁ, অকণমান মেৰামতি কৰিব লাগিব। এতিয়া মই বিলাহী ৰছী মেৰিয়াই আহিছোঁ, এয়া মই টোপোলা বান্ধিয়ে থৈছোঁ আৰু এনেকৈ পিন্ধি আছোঁ, কষ্ট কৰিয়ে থাকোঁ মই, এনেই কিন্তু বহি থাকিবলৈ মোৰ সময় নাই। চব এয়া কিন্তু বিলাহী এতিয়া সামৰি মই ৰছী সামৰিছোঁ, বিলাহীখিনি সামৰি মই এতিয়া দ খেতি কৰিম, খেতি কৰি পেলাই আকৌ বাম খেতি কৰিম। এতিয়া বাম খেতি কৰি মই এতিয়া তিয়ঁহ লগাইছোঁ, তিয়ঁহ মই এতিয়া ৰছী লগাইছোঁ, গোচ দি পিনি ৰছী লগাইছোঁ, মেৰামতি কৰিছোঁ আৰু ডাংমাহ আৰু ৰঙালাও মই কিন্তু পৰ্যায়ক্ৰমে অলপ কৰিয়ে থাকোঁ। মই কিন্তু ইমান মই সুখত থকা মই চেতনা বাই নহয়, কিন্তু মই কষ্ট কৰিয়ে থাকোঁ আৰু মই কষ্ট কৰোঁ নে নকৰোঁ সকলো মানুহে মোক দেখিছে, ওচৰ চুবুৰীয়া মোক কয়, আপুনি বোলে ইমান বয়সত বোলে আপুনি কেলৈ ইমান কষ্ট কৰে, কষ্ট নকৰিলে জানো মোক কোনোবাই দিব জানো? আজি কৰ্ম কৰাৰ কাৰণেহে মোৰ ধৰ্ম হৈছে। আজি কৰ্ম কৰিছোঁ, বিলাহী খেতি কেইটামান বিকি পেলাই মই আজি অকণমান পাই পিনি মই ইটা অকণমান গোটাই থৈছোঁ, আপোনালোকে দেখিছে নহয়, অকণকৈ ঘৰটো বনাব লাগিব নহয়। মই এইবোৰ এতিয়া অকণকৈ এইবোৰ ইটা হেৰি কৰি গোটাই থৈছোঁ। দুখীয়া হ'লেও নিজৰ কৰ্ম কৰি কিবা এটা ইনকম কৰি কিবা এটা নহয় কিবা এটা মই ল'ব পাৰোঁ নহয়। এতিয়া এইবাৰ মই বিলাহী খেতি কৰিলোঁ, প্ৰথমতে কিন্তু সস্তাত বিকিলোঁ দেই, 8 টকা 10 টকা 20 টকাত বিকিলোঁ, তাৰপাছত মই 50-55কৈ বিকিলোঁ, তাৰপিছত 40 টকাকৈ বিকিলোঁ, কিন্তু পালোঁ আৰু অলপমান মোটামুটি কেইটকামান পইচা, সেয়া পইচা মই ইটা কিনিছোঁ, এতিয়া ইটা কিন্তু এনেই মই খাই মই হজম নকৰোঁ, কিন্তু মাছ মাংস নাখাওঁ। মই কৰ্ম কৰোঁ যেতিয়া এটা বস্তু লওঁ, এপদকে বস্তু লওঁ। কিন্তু এতিয়া মই অসমবাসী ৰাইজেও দেখিব, মই এতিয়া ডাংমাহ অলপমান দি থৈছোঁ, তিয়ঁহ অলপমান দি থৈছোঁ, আৰু মই এতিয়া ৰঙালাও অলপ দিছোঁ। সেইবোৰ দি কৰি মই যেনে তেনে মই তাৰমানে অকণমান ঘৰটো অকণমান কিবা এটা কৰিম আৰু ৰিফাইন কৰিম আৰু, কিন্তু আপোনালোকেও আশীৰ্বাদ কৰিব লাগিব আৰু চেতনা বাই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, আপোনালোকে শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পাইছে আপোনালোকে ক'ব, কমেণ্ট মাৰিব। আৰু কি ক'ম, আৰু এটা কথা দেই, আজিকালি কিন্তু বোৱাৰীবোৰ তাৰমানে ইমানেই বেয়া হৈছে, মোবাইল লৈ কিন্তু বহুত প্ৰকৃতি বেয়া হৈছে দেই। আপোনালোকক মই সেই উদাহৰণটো আপোনালোকক দিম, কিন্তু আগৰ দিনত আমাৰ দিনত কিন্তু এনেকুৱা মই আজি মোবাইল পিটিকিবই নাজানো। কোনোবা আহিলে মই ৰিচিভ কৰি পেলাই মই কথা দুই এষাৰমান পাতোঁ, কিন্তু মই মোবাইল মোক তাৰমানে মানুহে ভাবিব চেতনা বাই বোলে মোবাইলটো বোলে চুবও নাজানো, বোলে পিটিকিবও নাজানো, তই বোলে কিহৰ চেতনা বাই বোলে। মই চেতনা বাই মই নাজানো হয়, কিন্তু মই ৰিচিভ কৰোঁ নহয়, মই সেইকণ জানো। মই কিন্তু মেছেজ চাবলৈও নাজানো, মই ফোন কৰিবলৈও নাজানো, প্ৰথমতে মই ইমানেই চৰ্ট কি ক'ম দেই আপোনালোকক কৈছোঁ। কিন্তু মোবাইল বিশেষকৈ নলওঁ দেই, আপোনালোকক কৈছোঁ মই কৰ্ম কৰা মানুহ, মই কৰ্ম কৰিয়ে থাকোঁ। মই চেতনা বাই কেনেকুৱা বস্তু চাবলৈ দেখক, আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকে মোৰ চেতনা বাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। কেনেকুৱা পাইছে কিন্তু মই বয়সৰ অনুপাতে মই ভিডিঅ' বনাওঁ, মনোৰঞ্জন দিওঁ কিন্তু মানুহক দেই। কিন্তু এটা কথা মই আৰু এটা কথা আপোনাক কৈছোঁ দেই, মোবাইলে কি কৰিছে আপোনালোকক মই এটা গান থুলমূলীয়াকৈ গাই দিছোঁ দেই, কি কৰিছে মোবাইলে মই কৈছোঁ দেই আপোনালোকক। কিন্তু তেনেকুৱা এটা পৰ্যায় চলি গৈছে, মই গাইছোঁ যেনিবা ৰ'ব দেই। গাঁৱে গাঁৱে আছে আত্মসহায় গোট, গাঁৱে আছে আত্মসহায় গোট। বাইদেউহেঁতে এটা দুটা লোন লৈ বেগত ৰাখে খমখমীয়া নোট লৈ দামী মোবাইল কিনে, আইফোন কিনি লৈ ইনষ্টাগ্ৰাম ফেচবুক খুলি ল'লে, ইনষ্টাগ্ৰাম ফেচবুক খুলি লৈ নিজৰ ল'ৰা ছোৱালীক বাদ দি, নিজৰ প্ৰথম মানুহজনক বাদ দি, ইনষ্টাগ্ৰামত ফেচবুকত প্ৰেম প্ৰীতি জাগে। নতুন প্ৰেমিকাৰে প্ৰেমিকৰ লগত প্ৰেম প্ৰীতি খেলে। নতুন বাইদেৱে
প্ৰেমিকাই প্ৰেমিকৰ লগত প্ৰেম প্ৰীতি খেলে এদিন দুদিন কৈ ছমাৰ বছেক হ'ল এদিন দুদিন কৈ ছমাৰ বছেক হ'ল প্ৰেমিকাই প্ৰেমিকৰ লগত প্ৰেম প্ৰীতি জাগি গ'ল নিজৰ মতাক বাদ দি নিজৰ ল'ৰা ছোৱালীক বাদ দি প্ৰেমিকাই প্ৰেমিকৰ লগত বিয়া পাতি পলাই গুচি গ'ল পলাই গুচি গ'ল